অসম্ভৱ বুলি একো বস্তু নাই। নিজৰ ওপৰত বিশ্বাস ৰাখি আস্থা সহকাৰে যদি কোনো এটা কামত নিজক নিয়োজিত কৰা হয় তেতিয়া অসম্ভৱ লগা কাম এটাও সম্ভৱ হৈ উঠিব পাৰে। হিন্দী চিনেমা ওম শান্তি ওমৰ এটা ডায়লগ আছে, कहते हैं अगर किसी चीज़ को तुम दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने की कोशिश में लग जाती है। সঁচাই যোৱাকালি RCBৰ লগত তেনেকুৱা হোৱাই দেখা গ'ল। কথাটো এনেকুৱাকৈ ক'বলৈ গৈছোঁ কাৰণ RCBয়ে যোৱাকালি মহেন্দ্ৰ সিং ধোনীৰ CSKক হৰুৱাই প্লে অফত হিৰোৰ দৰে এণ্ট্ৰি কৰিছে। বিশ্বাস কৰক প্ৰতিজন RCBৰ ফেনৰ বাবে এয়া সপোনৰো গোচৰ, কল্পনাতীত। কিয়নো এই RCB দলটোৱে মে' মাহৰ 3 তাৰিখলৈ 8খন মেচ খেলি মাত্ৰ এখন মেচত জয়লাভ কৰিছিল আৰু পইণ্টছ টেবুলৰ 10 নম্বৰ পজিশ্যনত আছিল। কিন্তু তাৰ পিছত একেৰাহে 6খন মেচ জিকি প্লে অফত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ৱেল প্লেড RCB, ৱেল প্লেড। এজন RCBয়ান স্পেচিয়েলি বিৰাট কোহলিৰ ফেন হিচাপে মোৰ বাবে এয়া সঁচাই আনন্দৰ সময়। এটা সময়ত বিৰাট কোহলিৰ বাহিৰে কোনো এজন খেলুৱৈৰ পাৰফৰ্মেঞ্চ ঠিক নাছিল। ফাফ ডু প্লেছিছ, ৰজত পাটিদাৰ, মেক্সৱেল, কেমৰুন গ্ৰীণ, মহম্মদ চিৰাজ কোনো এজনেৰে দিন ভাল চলা নাছিল। কিন্তু তাৰ পিছত RCBৰ প্ৰতিজন খেলুৱৈৰ দেহত কি এনেকুৱা শক্তি প্ৰৱেশ কৰিলে যে যি শক্তিৰ জোৰত তেওঁলোকৰ সন্মুখত অহা প্ৰতিটো IPL দলক তেওঁলোকে ধূলিসাৎ কৰি গ'ল। তেওঁলোকৰ এই কামবেকৰ অন্তৰালত থকা খেলুৱৈসকলৰ ভিতৰত ৰজত পাটিদাৰৰ নাম অন্যতম। যেতিয়াৰে পৰা পাটিদাৰে ফৰ্ম ঘূৰাই পাইছে RCBয়ে জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। নাম ল'ব লাগিব ফাফ ডু প্লেছিছৰ কথাও। দলক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ লগতে বিৰাট কোহলিৰ লগত অপেনিং যুটিত ভাল বেটিং কৰিছে। মহম্মদ চিৰাজেও ফৰ্ম ঘূৰাই পাইছে। উইল জেক্স, কেমৰুন গ্ৰীণ আৰু মেক্সৱেলৰ অৱদান এই ক্ষেত্ৰত শলাগিবলগীয়া। CSKৰ লগত খেল আৰম্ভ হোৱাৰ আগতেই কেমৰুন গ্ৰীণ আৰু মেক্সৱেলক দলত দেখি মনত এটাই আশা আছিল যে RCBয়ে প্লে অফলৈ কোৱালিফাই হ'বই, কাৰণ দে আৰ অষ্ট্ৰেলিয়ান এণ্ড অজি নোজ হাউ টু প্লে এ বিগ মেটছ এণ্ড হাউ টু পাৰফৰ্ম। ধন্যবাদ মেক্সৱেল এণ্ড গ্ৰীণ। বেটিং আৰু বলিং দুটা বিভাগতে দুজনে যোৱাকালি ভাল প্ৰদৰ্শন কৰিছিল। কেমৰুন গ্ৰীণে 17টা বলত 38 ৰান কৰিছিল, য'ত তেওঁ 3টা 4 আৰু 3টা 6 কোবাইছিল আৰু বলিং কৰিবলৈ আহি 2 অভাৰত 18 ৰান দি শুভম দুবেৰ উইকেট লৈছিল। মেক্সৱেলে 5 বলত 16 ৰান কৰে আৰু 2টা 4 আৰু এটা 6 কোবায় আৰু বলিং কৰিবলৈ আহি প্ৰথম অভাৰৰ প্ৰথম বলতে CSKৰ অধিনায়ক ঋতুৰাজ গায়কোৱাডৰ উইকেট লয়। মেক্সৱেলে 4 অভাৰত মাত্ৰ 25 ৰান দিয়ে। CSKক লাষ্ট অভাৰত প্লে অফত এণ্ট্ৰি কৰিবলৈ মাত্ৰ 17 ৰানৰ দৰকাৰ আছিল আৰু সেই সময়ত ক্ৰীজত আছিল মহেন্দ্ৰ সিং ধোনী আৰু ৰবীন্দ্ৰ জাদেজা আৰু বলিং কৰিবলৈ আহিছিল সেই সময়ত যশ দয়াল। সেইজনাই যশ দয়াল, যাক যোৱা IPLত ৰিংকু সিঙে এটা অভাৰত 5টা 6 কোবাইছিল। যশ দয়ালৰ প্ৰথম বল আৰু ধোনীৰ 110 মিটাৰৰ এটা বিশাল 6। CSK ফেন আনন্দত আত্মহৰা আৰু RCBয়ান ফেন চিন্তাত ক্লান্ত। যশ দয়ালৰ দ্বিতীয়টো বল আৰু মহেন্দ্ৰ সিং ধোনী আউট। মহেন্দ্ৰ সিং ধোনী আউট হোৱাৰ লগে লগেই গম পোৱা গৈছিল যে CSK প্লে অফৰ ৰেচৰ পৰাও বাহিৰ হৈ যাব আৰু সেয়াই হ'ল। দয়ালে বাকী থকা 4 বলত মাত্ৰ 1 ৰান দিয়ে আৰু RCBয়ে মেচখন জয়ী হৈ প্লে অফত এণ্ট্ৰি কৰে। যশ দয়াল যোৱা বছৰৰ খলনায়ক এইবাৰ RCBৰ বাবে নায়ক হিচাপে পৰিণত হ'ল। RCBৰ এই প্ৰদৰ্শনৰ বাবে IPL 2024 ওৱান অৱ দ্য গ্ৰেটেষ্ট কামবেক ষ্টৰী হিচাপে IPLৰ ইতিহাসত লিপিবদ্ধ হৈ ৰ'ল। RCBৰ বৰ্তমান প্ৰদৰ্শন দেখি প্ৰতিজন RCBৰ ক্ৰিটিক্সও ক'বলৈ বাধ্য যে ৱেল প্লেড RCB, ৱেল প্লেড। RCBয়ে তেওঁলোকৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা প্লে অফ মেচতো এনেদৰে অক্ষুণ্ণ ৰাখিব বুলি ভাবোঁ আৰু লগতে এইবাৰ IPL ট্ৰফিও দখল কৰিব বুলি এজন RCBয়ান ফেন হিচাপে আশাবাদী। ধন্যবাদ।